মোহন তই হোমৱৰ্ক কৰিলি নে? দেউতা নাই কৰা, কাইলৈ কৰিম। মোহন এনেকুৱা কৰিব নাপায় নহয়। কাল কৰছ আজ কৰতো আ গম পালি? হয় নেকি দেউতা? কাইলৈতো হাগিবই লাগিব ৰাতিপুৱা। সেই কাইলৈ হাগিব লগাখিনি এতিয়া হাগিব পাৰিম জানো? হে দিনডাল কম্পিউটাৰ ওচৰত বহি থাকিবি। যা বাহিৰলৈ যা, খেল। যিটি খেল খেলিব লাগে। আগতে আমি বাহিৰত ইমানে খেলিবলৈ যাওঁ, ঘৰত আহি গালি শুনো। আৰু তহঁতৰ জামানা, তহঁতক বাহিৰলৈ পঠালেও নাযাওঁ। দেউতা কথা কৈছে, সেইটো আপোনালোকৰ জামানা আছিলে। এতিয়া আমাৰ জামানাত কম্পিউটাৰ আছে। আপোনালোকৰ জামানাত যদি কম্পিউটাৰ থকা হ'লে আপুনিও খেলিব নগ'লে হ'ল। মোহন চাচোন কোন আহিছে, কেকেটা আহিছে। তই কথা পাতচোন, মই বাথৰুমৰ পৰা আহোঁগে, মোক দিব ধৰিছে। কেকেটা কি খবৰ আপোনাৰ? মোহন বাৰীৰ পিছফালে খাল আৰু মোৰ খবৰ বহুত ভাল। বাকী তোৰ ৰিজাল্ট কেনেকুৱা? কেতিয়া আহিব ৰিজাল্ট? কেকেটা ৰিজাল্টৰ কথা বাদ দিয়ক। পইচা আনিছেনে আপুনি? কিহৰ পইচা? আপোনালোকৰ নিচিনা আলহীবিলাক বহুত ডেঞ্জাৰ থাকে। যেতিয়া পপা বা ঘৰৰ মানুহ থাকে তেতিয়া পইচাবিলাক উলিয়াই দিব, আৰু তেতিয়া আমি ল'বও নোৱাৰোঁ। পপা থাকে। যদি পইচা আছে এতিয়াই দি দিয়ক, পিছত দিব নালাগে। দেউতা মোৰ পেট বিষাইছে। আৰু টিপ মোবাইল। মাথাটোও বিষাইছে। আৰু টিপ মোবাইল। মই ভৰিটো দুখ পালো। আৰু টিপ মোবাইল। দেউতা মই ৰিজাল্ট দিলে মই পাছ কৰি গলো। আৰু টিপ মোবাইল। থেংক ইউ দাদা, মই টিপোঁগে। বহুত পঢ়িলো। এতিয়া অলপ মোবাইলটোকে টিপি লওঁ। অলপ কত যেতিয়াই দেখোঁ মোবাইল টিপি থাকো, পঢ়িব শুনিব লাগে বুলি কম নাই নেকি? পঢ়া শুনা এৰাই একদম ফুচকা বেকিবলৈ লগাই দিম আকৌ তিনিআলিত। যেতিয়া মই পঢ়ি থাকো তেতিয়া আপুনি নাহে, যেতিয়া মোবাইল টিপো তেতিয়া আহে। অলপ আগত অহা হ'লে পঢ়ি থকাই দেখিলে হ'লে। আজি মোৰ পৰীক্ষা ধুনীয়া গৈছে। দেউতাক গৈয়ে কমকে পৰীক্ষা মজা হ'ল বুলি। দেউতা মই পৰীক্ষা দি আহি গলো। তই যা খানাটো খাই লগে, মই অলপ দেৰি শুই লওঁগে। আজি দেখোন পপাই পৰীক্ষাৰ কথা একো নুসুধিলে। আজি পৰীক্ষাও ভাল হৈছিলে। আজি এক্সাম দেখোন একেবাৰে বেয়া হ'ল। আজি পপাক একোৱে নকওঁ মই। বন্দিত আহি গলি এক্সাম দি। কেনেকুৱা হ'ল পৰীক্ষা? ইমান ভাল নগ'লে দেউতা। আৰু মোবাইল চলা মোবাইল চলাইতো এনেকুৱা হৈছে। বাদ দে পঢ়া শুনা আজিৰ পৰা। যেতিয়া মোৰ এক্সাম ভাল হৈছিলে তেতিয়া মোক একোৱে নুসুধিলে, আৰু আজি বেয়া হৈছে মই সুধিলে কিয়নো?